মাক অবহেলা নকৰিবা, মাক কষ্ট নিদিবা, মাক দুখ নিদিবা, মাক বৃদ্ধাশ্ৰম নপঠাবা। যিমান পাৰা মাৰ মুখত হাঁহি ফুটাই ৰাখিব চেষ্টা কৰিবা, কিয়নো 200 হাৰ্ডিৰ ভিতৰত 15-20 হাৰ্ডি ভাঙি গলে যিমান পৰিমাণ বিষ হয়, সন্তানক দুনিয়া দেখুওৱা সময়ত প্ৰত্যেকজনী মায়ে সেই বিষ সহ্য কৰে। আপোনাৰ মা, মোৰ মা, আমাৰ মা 9-10 মাহ পেটত সন্তান ৰাখিছে, ঠিক মতে শুব পৰা নাই, ঠিক মতে বাথৰুম যাব পৰা নাই, ঠিক মতে খাব পৰা নাই, ভাল ধুনীয়া খোৱা বস্তু মুখত দিয়া মাত্ৰকে বমি হৈ আহে। ইমান যন্ত্ৰণা, ইমান দুখ প্ৰত্যেক দিনা সহ্য কৰিছে, কোনোদিন আমনি হোৱা নাই। সিমান কষ্ট পাইও আমাক এবচন কৰি মাৰা নাই, আপোনাক মাৰা নাই, মোক মাৰা নাই, আমাক এই পৃথিৱীত আনিছে। অনুভৱ কৰা, ক্ৰিকেট খেলিব গৈ, ফুটবল খেলিব গৈ কেনেবাকে পৰি আমাৰ হাতৰ গাঁঠি এটা যদি চাইড হৈ যায় কেনেকুৱা অনুভৱ হয়। চিঞৰৰ কোবত গোটেই ঘৰ উঠাই বহাই দিও। ডক্তৰে কয় 200 হাৰ্ডিৰ ভিতৰত বহুত কেইডাল হাৰ্ডি একেলগে ভাঙি গলে যিমান বিষ হয়, সিমান বিষ সহ্য কৰে এজন সন্তানক দুনিয়া দেখুৱাৰ আগত প্ৰত্যেকজনী মায়ে। নাজানো যাৰ পাছতো কিছুমান ল'ৰা ছোৱালীয়ে কেনেকে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰম পঠায়।